সেই মুহূৰ্তৰ পৰাই বিপৰীত পক্ষৰ যি বিষয়ববীয়াসকলে যি মন্তব্য ৰাখিছিলে সেই মন্তব্যৰ পৰা এটা ডাকৰ বচনলৈ বাৰুকৈ মনত পৰিছে, য'ত কোৱা হৈছিল হাতীটো হেৰালে লিহিৰি বনত, ঘোঁৰাটো হেৰালে ৰণত, পায়ো হেৰুৱালো সৰগৰ মুকুতা, চোতালৈ দুবৰি মনত। অধ্যক্ষ মহোদয়, এখন ভাৰত হয় যিখন ভাৰতত বৰ্তমানৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা যায় পুৰুষ আৰু মহিলাৰ মাজত লিংগ বৈষম্য। অধ্যক্ষ মহোদয়, এখন ভাৰত হয় যিখন ভাৰতত বৰ্তমানৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা যায় মহিলাজনিত বিভিন্ন অপৰাধ বা লিংগ বৈষম্য, সামাজিক বৈষম্য, বৰ্ণ বৈষম্য। অধ্যক্ষ মহোদয়, আজি আপোনাক স্বাগতম জনাইছো মই সেইখন ভাৰতবৰ্ষলৈ যিখন ভাৰতবৰ্ষই স্বাধীনতাৰে ৭৭টা বছৰ অতিক্ৰম কৰি ৭৮টা বছৰ ভৰি দিয়াৰ পাছতো কিন্তু বিভিন্ন ধৰণৰ অনিয়মসমূহ দেখিবলৈ পোৱা গৈছে। গতিকে অধ্যক্ষ মহোদয়, এনেসমূহ বিষয়ক গভীৰভাৱে উপলব্ধি কৰি আজি সদনৰ মাজতে উত্থাপন হোৱা এই বিধেয়কখন গভীৰভাৱে সমৰ্থন কৰিছোঁ, যাৰ বাবে আসন গ্ৰহণ কৰিছোঁ চৰকাৰী পক্ষত। অধ্যক্ষ মহোদয়, আজি কোনবোৰ দিশত একক নাগৰিক সংহিতাই সমস্যাৰ সমাধান কৰিছে সেই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, পোনপ্ৰথমে মই আলোচনা কৰিব বিচাৰিম লিংগ বৈষম্যৰ কথা। অধ্যক্ষ মহোদয়, এই ক্ষেত্ৰত এটা মই উদাহৰণৰ সহায় ল'ব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মহম্মদ হুছেইন আৰু সাবিনা বেগম দুয়ো পতি পত্নী। মহম্মদ হুছেইন এজন বিখ্যাত ব্যৱসায়ী আৰু সাবিনা বেগম ঘৰতে গৃহিণী। এবাৰ কৰ্মসূত্ৰে মহম্মদ হুছেইন যাবলগীয়া হৈছিল আমেৰিকালৈ, আৰু তেতিয়া নিশাৰ ভাগত তেওঁ সুৰাত মগ্ন হৈ তেওঁ পত্নীলৈ ফোন কৰিলে আৰু ক'লে তালাক তালাক তালাক। অধ্যক্ষ মহোদয়, মাত্ৰ ৩ ছেকেণ্ড সময়ৰ ভিতৰত এগৰাকী মহিলা বিবাহৰ পৰা বিবাহ বিচ্ছেদিত নাৰীলৈ পৰিগণিত হৈ গ'ল। অধ্যক্ষ মহোদয়, মাত্ৰ ৩ মিনিট সময়ৰ ভিতৰত এগৰাকী মহিলাৰ জীৱন ভয়ংকৰ হৈ পৰিল। গতিকে অধ্যক্ষ মহোদয়, তেনেসমূহ প্ৰেক্ষাপটত গভীৰভাৱে উপলব্ধি কৰি আজি সদনৰ মজিয়াত উত্থাপিত হোৱা বিধেয়কখন গ্ৰহণ কৰিবলৈ আসন গ্ৰহণ কৰিলে চৰকাৰী পক্ষত। অধ্যক্ষ মহোদয়, মই দ্বিতীয়তে আলোচনা কৰিব বিচাৰিছোঁ বৰ্ণ বৈষম্যৰ কথা। অধ্যক্ষ মহোদয়, আপুনি জানিলে আচৰিত হ'ব যে ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ ১৬.৬% অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকে বৰ্তমান সময়তো কিন্তু বিভিন্ন ধৰণৰ বৈষম্যৰ বলি হ'বলগীয়া হৈছে। কেৱল কিছুমান আইনী কোনোবাৰ জৰিয়তে তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন ধৰণে হস্তক্ষেপ কৰা হৈছে। কিন্তু যদি অধ্যক্ষ মহোদয় আমি একক নাগৰিক সংহিতা প্ৰৱৰ্তন কৰোঁ, সেই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাসকলে হওক বা বাসিন্দা লোকসকলে হওক তেওঁলোকে যে ন্যায় লাভ কৰিব সেই কথা মৰমে মৰমে উপলব্ধি কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছতে খন্তেক সময়ৰ আগত এগৰাকী বক্তা আহি কৈ থৈ গ'ল ধৰ্মীয় আইনসমূহৰ কথা বা ধৰ্মীয় গুণাৱলীসমূহৰ কথা। মই তেখেতক এটা আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে যি সময়ত এজন যুৱকে অন্য এটা ধৰ্মৰ যদি এগৰাকীক বিবাহ কৰায়, তেন্তে সেই যুৱকজনক তাৰ পৰৱৰ্তী দিনাই বা সেই যুৱতীগৰাকীক তাৰ পৰৱৰ্তী দিনাই তেওঁলোকৰ সমাজখনৰ পৰা বহিষ্কৃত কৰা হয় বা তেখেতক উলিয়াই পঠিয়াই দিয়া হয়। কিন্তু অধ্যক্ষ মহোদয়, যি সময়ত গোৱাৰ দৰে এখন ৰাজ্যত একক নাগৰিক সংহিতাৰ প্ৰৱৰ্তন থকাৰ বাবে এনেসমূহ সমস্যাৰ পৰা তাৰ জনসাধাৰণ মুক্তি লাভ কৰিছে। দ্বিতীয়তে যদি ক'ব বিচাৰোঁ অধ্যক্ষ মহোদয়, মই বহু বিবাদ কথাৰ কথা ক'ব বিচাৰিম। অধ্যক্ষ মহোদয়, আমি সেইখন ভাৰতৰ বাসিন্দা যিখন ভাৰতত যদি এজন যুৱকে এটা ধৰ্মত থাকি পেলাই এগৰাকী মহিলাক বিবাহ কৰিব পাৰে, অন্য এটা ধৰ্মত আকৌ একেজন যুৱকে বহুগৰাকী মহিলাক বিবাহ কাষত আবদ্ধ কৰিব পাৰে। গতিকে অধ্যক্ষ মহোদয়, ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈ পৰিছে যে একক নাগৰিক সত্তাৰ প্ৰৱৰ্তন নোহোৱাকৈ যে সামাজিক বৈষম্য আঁতৰ কৰিব নোৱাৰি। অধ্যক্ষ মহোদয়, ইয়াৰ পিছতে মই ক'ব বিচাৰিম ঝাৰখণ্ডৰ সেই জনজাতীয় মহিলাসকলৰ কথা। অধ্যক্ষ মহোদয়, জনজাতীয় সেই মহিলাসকলৰ যদি আমি অংকটো দেখিবলৈ পাম যে তেওঁলোকে বৰ্তমানৰ প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অধ্যক্ষ মহোদয়, ইয়াৰ পিছতে মই ক'ব বিচাৰিছোঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ২০০০ চনত ৰুজু হোৱা এটি গোচৰৰ বিষয়ে। এই গোচৰটোৰ নাম আছিল লিলি সমাজ বনাম ভাৰত ৰাষ্ট্ৰ গোচৰ। অধ্যক্ষ মহোদয়, এই গোচৰ অনুসৰি এজন পুৰুষে এবাৰ এগৰাকী মহিলাক বিবাহ পাশত আবদ্ধ কৰে, তাৰ পৰৱৰ্তী দিনা অন্য এটা ধৰ্মত দীক্ষা গ্ৰহণ কৰি আন এগৰাকী মহিলা বিবাহ কৰিছিল। অৰ্থাৎ অধ্যক্ষ মহোদয়, তেওঁ এগৰাকী মহিলাক প্ৰতাৰণা কৰিছিল, এগৰাকী মহিলাক তেওঁ অন্যায় কৰিছিল। গতিকে অধ্যক্ষ মহোদয়, ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈ পৰিছে এতিয়া সময় হৈছে নাৰীসকলক সুৰক্ষা কৰাৰ, এতিয়া সময় হৈছে সামাজিক বৈষম্য দূৰ কৰাৰ। গতিকে অধ্যক্ষ মহোদয়, পুনৰ এবাৰ অন্তঃকৰণে সমৰ্থন কৰিলোঁ উত্থাপন কৰা বিধেয়কখন। যদিহে অধ্যক্ষ মহোদয় ইয়াৰ পাছতো বিৰোধী পক্ষৰ সন্মানীয় বক্তাসকলে এই আইনখনৰ বিৰোধিতা কৰি সামাজিক বৈষম্য দূৰ কৰিব পাৰিম বুলি অলিক কল্পনা কৰিছে, তেন্তে তেওঁলোকৰ সেই কল্পনা আৰু ঘৰিয়ালৰ পিঠিত যদি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মাজুলীলৈ যোৱা একেটাই কথা। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ।